জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়াৰ প্ৰথমটো বাংলা গীত মুকলি কৰা হৈছে। শিল্পীগৰাকীৰ ৫০ বছৰীয়া জন্মদিনত মুকলি কৰা হয় গাঞ্জা চিলিম নামৰ বাংলা গীতটি। মূলতঃ ভগৱান শিৱ আৰু পাৰ্বতীক লৈ ৰচনা কৰা হৈছে গীতটি। এই অনুষ্ঠানতে কেক কাটি জন্মদিন উদযাপন কৰিলে শিল্পীগৰাকীয়ে। ৰাজগড়ৰ বাসগৃহত ভিৰ কৰে শুভাকাংক্ষী আৰু অনুৰাগীয়ে। গান আজি বহুত বছৰৰ পিছত বাস্তৱৰ দিশে গতি কৰিলে আৰু মই বিভিন্ন জাতি জনগোষ্ঠীৰ গীত গোৱাৰ মাজতে মোৰ এটা সপোন আছিল যে বাংলা গীত গোৱাৰ আৰু আমাৰ শিলচৰৰ সুমন সি বৰ ধুনীয়াকৈ বাংলা গীত লিখিলে এবাৰ আৰু আমাৰ টানাই বৰ ধুনীয়াকৈ সংগীত কৰিলে আৰু দিগন্ত বৰদলৈৰ শব্দ সংমিশ্ৰণেৰে গান গীতটো প্ৰাণ পাই উঠিছে মোৰ কৃষ্ণমণি চুতীয়া ইউটিউব চেনেলৰ জৰিয়তে এতিয়া সন্ধিয়া আজি। গতিকে বিভিন্ন জাতি জনগোষ্ঠীৰ গীত গোৱাৰ উপৰিও আমাৰ এটা সপোন আছিল চলগৰিৰ পিছতে যে আমি বাংলা ভাষাৰ গীত গোৱাৰ এটা পৰিকল্পনা আছিল। গতিকে আমি আশা কৰিছোঁ অসমৰ ৰাইজৰ কাৰণে যে আমাৰ প্ৰথম যাত্ৰা এই যাত্ৰা যাতে আমাক সহযোগ ৰাখে আৰু মোৰ ভুল শুদ্ধখিনি সকলোৱে আপোনালোকে আগবঢ়াই দিব। কাৰণ আজি গীতটো হৈছে শিৱ পাৰ্বতী আৰু গণেশৰ এটা পৰিয়ালকেন্দ্ৰিক গীত। শিৱই সদায় ভাঙৰ নিচাত বন্দী হৈ থাকে, এদিন পাৰ্বতীয়ে ভাঙৰ চিলিমটো লুকুৱাই মাকৰ ঘৰলৈ গুচি যায় আৰু শিৱই তেতিয়া কয় যে অ' গণেশৰ মা তই সোনকালে আহ, মোৰ ভাঙৰ চিলিমটো উলিয়াই দে। আৰে অ' গণাইৰ মা তুই তাড়াতাড়ি আয়, আমার গাঞ্জা সিলিম পাইতাছি না দিয়া যা আমায়। তুই গেলি তোর বাপের বাড়ি সিলিম আমি খুঁজা মোহরি রে, গাঞ্জা ভাং না খাইলে আমার মাথা যে ঘুরায়, আমার গাঞ্জা সিলিম পাইতাছি না দিয়া যা আমায়।